আজি আমাৰ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিখন চৰকাৰীভাৱে আমি আজি কেবিনেটত আনুষ্ঠানিক স্বীকৃতি দিওঁ বা আঁচনিখন ৰূপায়ণৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ। মই অলপ আঁচনিখনৰ বিষয়ে আপোনালোকক বুজাই দিব খুজিছোঁ। 10মান শ্ৰেণীৰ পৰা উত্তীৰ্ণ হৈ যিসকল ছোৱালী বা ছাত্ৰীয়ে একাদশমান শ্ৰেণীত নামভৰ্তি কৰিব, তেওঁলোকে গৰম বন্ধৰ 2টা মাহ বাদ দি প্ৰত্যেক মাহত তেওঁলোকৰ উচ্চতৰ মাধ্যমিক শিক্ষা শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেক মাহত 1000কৈ টকা চৰকাৰৰ পৰা লাভ কৰিব। অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত এইবাৰ যিসকল ছোৱালীয়ে নামভৰ্তি কৰিছে, তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বা পাঠ্যক্ৰম সম্পূৰ্ণ কমপ্লিট নকৰালৈ 1000 টকা চৰকাৰৰ পৰা প্ৰতি মাহত তেওঁলোকে পাব আৰু এই পুঁজিটো প্ৰত্যেক মাহৰ 11 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰে পঠিয়াই দিব। যিসকলে 3 বছৰীয়া, এতিয়া 4 বছৰীয়াও হৈছে, যিসকলে 3 বছৰীয়া বা 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম, আগতে গ্ৰেজুৱেশ্যনটো 3 ইয়াৰ গ্ৰেজুৱেশ্যন আছিল, আজিকালি গ্ৰেজুৱেশ্যনটো 4 ইয়াৰো বিভিন্ন ইউনিভাৰ্চিটিয়ে কৰিছে। যিসকলে 4 বছৰ বা 3 বছৰ গ্ৰেজুৱেশ্যন পাঠ্যক্ৰমত পঢ়িব হায়াৰ ছেকেণ্ডেৰী পাছ কৰি, প্ৰত্যেকগৰাকী ছোৱালীয়ে প্ৰথম বৰ্ষত নাম গ্ৰহণ কৰাৰ লগে লগে প্ৰত্যেক মাহত 12,250 টকা চৰকাৰৰ পৰা লাভ কৰিব। আৰু যিসকলে ডিগ্ৰী পাছ কৰি এইবাৰ পোষ্ট গ্ৰেজুৱেটত নাম লগাব, পোষ্ট গ্ৰেজুৱেট বুলি কওঁতে আমি BEdক ইয়াত ধৰি লৈছোঁ, পোষ্ট গ্ৰেজুৱেট কাম BEdত নামভৰ্তি কৰিব, তেওঁলোকে প্ৰত্যেক মাহত চৰকাৰৰ পৰা 2500 টকা কৰি লাভ কৰিব, 2500 টকা। অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পঢ়িলে 1000 টকা প্ৰত্যেক মাহত, ডিগ্ৰী পঢ়িলে 1250 টকা প্ৰত্যেক মাহত, আৰু গ্ৰেজুৱেশ্যন পঢ়িলে, গ্ৰেজুৱেশ্যন পাছ কৰি স্নাতকোত্তৰ পোষ্ট গ্ৰেজুৱেশ্যন পঢ়িলে মাহত 2500 টকা লাভ কৰিব। ইয়াত কেইটামান চৰ্ত আছে। প্ৰথম চৰ্তটো হ'ল যে যিখিনি ছোৱালীক আমি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ কাৰণে আমি স্কুটি দিওঁ, তেওঁলোকক আমি নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত কৰা নাই। কাৰণ স্কুটি এখনৰ দাম প্ৰায় 70,000 টকা হয়গৈ, আৰু নিযুত মইনা আঁচনিত তেওঁলোকে আমাৰ বাকী ছোৱালীখিনিয়ে যদি 12,000 আমি যদি 12,500 কৰি 3 বছৰতো দিওঁ 36,000 হয়। কিন্তু ছোৱালীয়ে যদি কয় যে নহয় মোক স্কুটি নালাগে, মই নিযুত মইনাহে ল'ম, তেতিয়াহ'লে নিযুত মইনাও তেওঁ ল'ব পাৰিব। অৰ্থাৎ ছোৱালীজনীৰ ওপৰত ডিপেণ্ড কৰিব যে মই স্কুটিখন ল'ম নে মই নিযুত মইনা আঁচনিটো ল'ম। 2টা আঁচনি আমি একেলগে নিদিওঁ। তাৰ পিছত